9-1 9-1 কালুগাঁও ফুটবল কোচিং চেণ্টাৰে আজি এখন ষ্টেট লেভেল কম্পিটিশ্যন ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছে আৰু এইটো বৰ সৌভাগ্যৰ কথা যে আমাৰ সমষ্টি শিৱসাগৰত এনেকুৱা এখন ষ্টেট লেভেল কম্পিটিশ্যন প্ৰতিযোগিতা এখন ইয়াত আৰম্ভ কৰিছে। মই কালুগাঁও কোচিং চেণ্টাৰক তেখেতসকলৰ এই মহৎ উদ্দেশ্যৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই খেলখন প্ৰথম খেলখন উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। লগতে যদিও মানে তেখেতসকলে মোক কৈ আছে যে নহয় কালুগাঁৱত এটা ছুইমিং পুলৰ ব্যৱস্থা কৰিব লাগে, মই স্পষ্টকৈ ঘোষণা কৰি গৈছোঁ যে কালুগাঁৱত এটা ছুইমিং পুলৰ কথা মোক মঞ্চৰ পৰা কৈ আছিলে। ছুইমিং পুল এটাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই সকলো ধৰণৰ দিহা কৰিম আৰু লগতে যিখিনি সহায় সহযোগ কৰিব লাগে সেইখিনিও সহায় সহযোগিতা কৰিম। খেলখনত মই আশা কৰোঁ যে কালুগাঁও কোচিং চেণ্টাৰে ফুটবল কোচিং চেণ্টাৰে নিশ্চিতভাৱে আমাৰ এনে খেলৰ জৰিয়তে আমাৰ সমষ্টিৰ লগতে শিৱসাগৰ জিলা আৰু সমগ্ৰ অসমৰ ফুটবলৰ যিটো পৰিৱেশ সেই পৰিৱেশটোক অসমলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা কৰিব আৰু আমাৰ খেলৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাকক বাহিৰলৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই নিশ্চিতভাৱে ডাঙৰ অৰিহণা যোগাব বুলি মই আশা ব্যক্ত কৰি আজি উদ্বোধন কৰিলোঁ। মানে কি হ'ল, মই খেলৰ কাৰণে বহুতখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। বিশেষকৈ শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো নাছিলে, 50 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আৰম্ভ কৰিছোঁ আৰু দুখন ষ্টেডিয়ামত কিছু কাম কাজ চলি আছে। গতিকে খেলৰ কাৰণে যিমানখিনি কৰিব পাৰি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আজি যেতিয়াই কালুগাঁও কোচিং চেণ্টাৰে মোক মাতিলে ফুটবল খেলখন উদ্বোধন কৰিবলৈ, লগে লগে সকলো কাম এৰি ইয়ালৈ দৌৰি আহিছোঁ। কাৰণ সঁচাকৈ আপোনালোকে নিজে দেখিছে ইমান সুন্দৰ পৰিৱেশ এটা ইয়াতে দিছে। গতিকে কালুগাঁৱৰ কোচিং চেণ্টাৰ ফুটবল কোচিং চেণ্টাৰক মই ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই প্ৰতিযোগিতা অতি সফল হ'ব আৰু অসমৰ প্ৰতিভা সমগ্ৰ ভাৰতলৈ বিয়পাই দিয়াৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাই এটা ডাঙৰ অৰিহণা যোগাব। ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ কালুগাঁও কোচিং চেণ্টাৰ এটা অনুষ্ঠান আমি গঢ়িছিলোঁ, যিহেতু নতুন প্ৰজন্মক খেলৰ জৰিয়তে যাতে মানসিক বিকাশ সাধন কৰাৰ লগতে আমি খেলুৱৈসকলক কেনেকৈ সৃষ্টি কৰে তাৰ কাৰণে আমি সদূৰ কালুগাঁও কোচিং চেণ্টাৰ কাম কৰি আহিছিলোঁ। এই কালুগাঁও কোচিং চেণ্টাৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইৰ পৰা বাছি দল আনি আমি ইয়াত কোচিং চেণ্টাৰ আমি খেল অনুষ্ঠিত কৰি আহিছোঁ। সদৌ অসম ভিত্তিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা, তাক আমি এইবাৰ নামাকৰণ কৰিছোঁ জেৰেঙা কাপ হিচাপে নামাকৰণ কৰিছোঁ, য'ত আমাৰ স্বৰ্গীয় কল্যাণ গগৈ সোঁৱৰণী আৰু স্বৰ্গীয় আমাৰ প্ৰিয় শইকীয়া সোঁৱৰণীৰ নামত আমি এই প্ৰতিযোগিতাভাগ অনুষ্ঠিত কৰিছোঁ। কিন্তু এটা আমাৰ ভাল লগা কথা কি হৈছে, আমি অসমৰ বিভিন্ন প্ৰান্তৰ অসম পুলিচ হওক, নামৰূপ টাউন ক্লাব, যোৰহাট ৰেঞ্জাৰ্ছ, শালবাগান, কোকৰাঝাৰ, ৰঙিয়া FC, ৱাৰিয়াৰ্ছ FC, গুৱাহাটী সেয়া সমীক্ষা কৰি আমাৰ স্থানীয় কালুগাঁও কোচিং চেণ্টাৰৰ খেল খেলিব ইয়াত। গতিকে আমি সমূহ ৰাইজক আমি আহ্বান জনাওঁ যাতে এই কালুগাঁও কোচিং চেণ্টাৰক আপোনালোকে উৎসাহিত কৰক, যাতে আমি উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক যাতে আমি সুবিধা প্ৰদান কৰোঁ। তাৰ বাবে আমি কালুগাঁও কোচিং চেণ্টাৰে অহনিহে আমি কাম কৰি আহিছোঁ। গতিকে আমি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি এই খেলপথাৰত নিমন্ত্ৰণ জনাই যাতে এই 4 দিনীয়া কাৰ্যসূচীৰ খেলবোৰ অনুষ্ঠিত কৰিবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আজি খেলখন উদ্বোধন কৰি আমাৰ শিৱসাগৰ সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই উদ্বোধন কৰি তেখেতে কৈছে যে এই ক্ৰীড়াৰ প্ৰতিভাৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে কোচিং চেণ্টাৰক ধন্যবাদ জনোৱাৰ লগতে তেখেতে কৈছে যে এই ক্ৰীড়াৰ ক্ষেত্ৰত যিমান পাৰে সিমান আমি দিবৰ কাৰণে তেওঁ প্ৰস্তুত হৈ আছে। গতিকে তেওঁ ছুইমিং পুলৰ কথা কৈছে বা ক্ৰীড়াৰ কোচিঙৰ কথা কৈছে। গতিকে তেখেতক আমি এই আপাহতে কালুগাঁও কোচিং চেণ্টাৰ হৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত সময়ত তেখেতৰ পৰা আমি আশাবাদী, যাতে তেখেতে যিকেইটা কাম আজি প্ৰতিশ্ৰুতি দিলে তেওঁ যাতে আমাক কাম কৰি আমাৰ কালুগাঁও কোচিং চেণ্টাৰকে শিৱসাগৰ জিলাৰ ভিতৰত এটা কোচিং চেণ্টাৰৰ নাম উজ্বলাই তুলিবৰ কাৰণে মই আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।